সংগীতাজ ব্লগৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ মই সংগীতাই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এতিয়া ৰাতিপুৱা 9:30 বাজি গৈছে আৰু মই গা পা ধুই মেলি চাহ খাই বৈ আজৰি হ'লোঁ। চাহৰ লগত খাবৰ কাৰণে কেইটামান পিঠা বনাইছিলোঁ আৰু লগত এক কাপকৈ ডাঠকৈ গাখীৰ দি বনোৱা চাহ ঘৰৰ আটাৰে মিলি আমি চাহ খালোঁ। আৰু এইটো আমাৰ টিকটো ভুলি যাতো কি কৈছে মই চাহ খালোঁ বুলি কৈ দিয়া, চাহ খালোঁ বুলি কোৱা, খাই বুলি কৈ দিয়া। তোমালোকৰ ভালনে এনেকৈ কৈছে। তো বলকচোন এতিয়াৰ পৰাই মই আজি ব্লগটো কণ্টিনিউ কৰোঁ। ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে বনালোঁ কেইটামান পিঠা আৰু এয়া ডাঠকৈ বনোৱা গাখীৰৰ চাহৰ সৈতে এয়া পিঠা লৈছোঁ খাবলৈ। মোৰ চাহকাপ খাবলৈ মই এয়া আগফালৰ বাৰান্দালৈ আহি আছোঁ চাহকাপ হাততে লৈ। আমি পুৱা গধূলি চাহকাপ প্ৰায়ে আগফালৰ বাৰান্দাতে বহি খাওঁ আটায়ে মিলি। ডাইনিং টেবুলত বহি চাহ খাই আমি বৰ এটা ভাল নাপাওঁ। আগফালৰ বাৰান্দাতে বহি লৈ আমি সকলোৱে মিলি চাহ খাওঁ পুৱা গধূলি। এয়া আমাৰ অকণমানি টিকলুটো আমাৰ ঘৰৰ ভতিজা, সি মোক বমা বমাকে চিঞৰি আছিলেহি। কোৱা হাই কোৱা, হাই কোৱা, হাই কোৱা। তোমালোকৰ ভালনে সুধিছে। মাম খালা নে সুধাচোন, হাই কোৱা। ইয়াৰ নাম দৰিন, আমি দৰিন দৰিন বুলি মাতোঁ, এনেই ভাল নামটো হিৰণময় হয়। তো বলকচোন এতিয়া ব্লগটো আৰম্ভ কৰোঁ। সি ৰাম চশমা পিন্ধাইছে। এতিয়া দুপৰীয়া 10:30 বাজি গৈছে আৰু আমি ব্ৰেকফাষ্টত ৰুটি আৰু বুটৰ দালি খালোঁ। ঘৰৰ সকলোৱে খালোঁ ৰুটি আৰু বুটৰ দালিকে। ব্ৰেকফাষ্টত এয়া খালোঁ ৰুটি আৰু বুটৰ দাইল আৰু লগতে লৈছোঁ এয়া অকণমান আমৰ আচাৰ। এয়া আমাৰ ঘৰতে বনোৱা আমৰ আচাৰ হয়। হাই ভিউৱাৰ্ছ, এতিয়া দুপৰীয়া প্ৰায় 12মান বাজিছে আৰু বতৰটো কিন্তু বেয়া, বৰষুণ দি আছে কিনকিনীয়াকৈ। দিনটো আজি তেনেকৈয়ে আছে বৰষুণ দি। আৰু আমাৰ ঘৰৰ পুখুৰীতে আজি দেউতা ভাইটিহঁতে জাল মাৰি মাছ ধৰিছে। তো বলকচোন এতিয়া পুখুৰী পাৰলৈ যাওঁ, কি মাছনো জালত ধৰিছে চাই আহোঁগৈ। এয়া আমাৰ ঘৰৰে পুখুৰীত ভাইটিয়ে জাল বাইছে। দুপৰীয়া ইয়াত কিনকিনকৈ বৰষুণো দি আছে, মাছখিনিয়ে কমাই আছে, সেইকাৰণে জালখন বাই চাইছে মাছ আহে বা। এয়া জালখন উঠাইছে আৰু এয়া মাছ আহিছে জালত। চাওকচোন এইটো এটা ডাঙৰ মাছেই পাইছে আৰু লগতে দুটামান সৰু মাছো পাইছে বাৰু। এয়া মই বেক কেমেৰাত দেখাই দিছোঁ আজি জালত উঠা মাছকেইটা। আজি আমাৰ দেওবৰীয়া দুপৰীয়া আহাৰ মাছেৰেই চলি যাব। এতিয়া দিনৰ 2 বাজি গৈছে আৰু আমাৰ দুপৰীয়া আহাৰ খাবলৈ ৰেডি হৈ গৈছে। আজি যিহেতু দেওবাৰ আৰু আমাৰ ঘৰৰ পুখুৰীতে আজি জাল বাই মাছ ধৰিলে ভাইটিহঁতে, গতিকে আজি দিনৰ সাজত মাছৰ টেঙা দিয়া আঞ্জা আছে আৰু কঁঠালগুটিৰ এটা ৰেচিপি বনোৱা হৈছে। গতিকে ভাবিছোঁ কঁঠালগুটিৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মাছৰ আঞ্জাখনৰ
ৰেচিপিটো শ্বেয়াৰ নকৰোঁ বাৰু, মাত্ৰ দেখাম, এটা ক্লিপ দেখাম মাছৰ আঞ্জাখনৰ। কিন্তু কঁঠালগুটিৰ ৰেচিপিটো মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম। তো ব'লকচোন এতিয়া কঁঠালগুটিৰ ৰেচিপিটো এবাৰ চাই লওঁ। কঁঠালগুটিৰ ৰেচিপিটো বনাবলৈ মই লৈছোঁ কেইটামান বইল কৰি লোৱা কঁঠালগুটি। এয়া লৈছোঁ অকণমান কল খাৰ, আন্দাজমতে নিমখ লৈছোঁ। এইটো লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ আৰু লৈছোঁ কেইখিলামান মান ধনিয়াৰ পাত। এতিয়া প্ৰথমে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি মই কঁঠালগুটিখিনিৰ লগত এড কৰি দিছোঁ। তাৰ পাছত মিহিকৈ কাটি লোৱা মান ধনিয়াৰ পাতখিনিও মই ইয়াতে এড কৰি দিছোঁ। এতিয়া ইয়াতে মই আন্দাজমতে নিমখখিনিও এড কৰি দিছোঁ। এয়া কলখাৰখিনিও মই ইয়াতে দি দিছোঁ। আৰু এইটো এটা কেঁচা জলকীয়া দিছোঁ, আমাৰ ঘৰৰে জলকীয়া হয় এইটো। আৰু ইয়াতে এতিয়া মই অকণমান কেঁচা মিঠাতেল এড কৰি দিছোঁ। সাধাৰণতে পিটিকাত কেঁচা মিঠাতেল দিলে খাই বহুত ভাল লাগে। এতিয়া মই গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ হাতেৰে ভালদৰে পিটিকি লৈছোঁ। আচলতে পিটিকাৰ হাতেৰে সানিলেহে খাবলৈ বেছি টেষ্টি হয়। আৰু এয়া দুপৰীয়া ভাত সাজৰ সৈতে জুতি লগাই খাবৰ কাৰণে আমাৰ কঁঠালৰ গুটিৰ টেষ্টি পিটিকা ৰেডি হৈ গ'ল।